সত্ৰ দেৱালয় গীৰ্জা মাদ্ৰাছা মছজিদক লৈ চৰকাৰৰ নতুন আঁচনি ঘোষণা বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে অসম দৰ্শন আঁচনি আমাৰ জাতি মাটিৰ ভেটিৰ অংগীকাৰ ৰক্ষাৰ লগত সংগতি ৰাখি আমি এই অসম দৰ্শন আঁচনিখন আৰম্ভ কৰিব খুজিছো ধৰ্মীয় দৰ্শনক আগস্থান দি বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে সদনত দাখিল কৰা বাজেটত সন্নিবিষ্ট হ'ল অসম দৰ্শন আঁচনি ৰাজ্যৰ 1008খন প্ৰসিদ্ধ স্থান সামৰি যুগুতোৱা হৈছে অসম দৰ্শন আঁচনি এই আঁচনিৰ অধীনত প্ৰতিখন দেৱালয়ে লাভ কৰিব অতিৰিক্ত 2 লাখ টকাকৈ অনুদান চিচিটিভিৰ বাবে 1 লাখ টকাৰ এককালীন সাহায্য যিমান দেৱালয়ে ইয়াত হিন্দু মুছলমান সকলোৰে আছে এই যিমান দেৱালয়ে এতিয়ালৈকে যি এনুইটি পাই আছিল তাৰ লগত আমি 2 লাখ টকা যোগ কৰি দিম লগতে বিগ্ৰহ আদি চুৰি হৈ যোৱাৰ কথালৈ লক্ষ্য ৰাখি প্ৰতিখন দেৱালয়কে আমি 1 লাখ টকা দিম চিচিটিভি লগোৱাৰ কাৰণে এই অসম দৰ্শন আঁচনিত হিন্দু ইছলাম বৌদ্ধ শিখ খ্ৰীষ্টান আদি ধৰ্মৰ তীৰ্থস্থানকো সামৰি লোৱা হৈছে আঁচনিৰ অধীনত বিশেষভাৱে চিহ্নিত তীৰ্থস্থানৰ প্ৰাথমিক আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে 10 লাখ টকাকৈ অনুদান আগবঢ়োৱা হ'ব 100 বছৰ পুৰণা আমাৰ অসমত বহুতো তীৰ্থস্থান আছে এই স্থানবিলাকত দৰ্শনাৰ্থী যায় লেট্ৰিন বাথৰুম টয়লেটৰ সুবিধা নাথাকে বৰষুণ পৰিলে কেঁচুৱা ল'ৰা ছোৱালীয়ে থাকিব সুযোগ নাপায় সেইকাৰণে জাতি ধৰ্ম বৰ্ণ ৰিলিজিয়াছ নিউট্ৰেল হিচাপে প্ৰায় 1100 ইয়াত মন্দিৰ মছজিদ চাৰ্চ আছে যি 100 বছৰৰ পুৰণা আৰু এই গোটেই অনুষ্ঠানবিলাকৰ কাৰণে আমি 10 লাখ টকাকৈ এককালীনভাৱে আমি আগবঢ়োৱাৰ সিদ্ধান্ত লৈছো বুৰঞ্জী প্ৰসিদ্ধ স্থানৰো আন্তঃগাঁথনি উন্নয়নৰ ব্যৱস্থা কৰা হৈছে এই আঁচনিৰ অধীনত এই আঁচনিৰ অধীনত নিৰ্বাচিত বুৰঞ্জী প্ৰসিদ্ধ স্থানলৈ আগবঢ়োৱা হ'ব 50 লাখ টকাকৈ এই গোটেই স্থানবিলাকত মহিলা আৰু পুৰুষৰ প্ৰসাধান কক্ষ জিৰণি ঘৰ আদি নিৰ্মাণ কৰাৰ বাবে আমি এই গোটেই কেইটা স্থানৰ বাবে 50 লাখ টকা আগবঢ়াইছো আৰু পৰ্যটন বিভাগৰ বাজেটত আমি 150 কোটি টকা আমি ইয়াৰ বাবে অৰ্পণ কৰিছো আমি 1008টা ধৰ্মীয় অনুষ্ঠানক ইয়াত সামৰি লৈছো 10 লাখ টকা পাব ৰাস্তা ঘাট বনিব অকল সেয়াই নহয় এই স্থানসমূহৰ যাতায়াতৰ উন্নয়নৰ বাবে 150 কোটি টকা ধাৰ্য আগবঢ়োৱা হৈছে অসম দৰ্শন আঁচনিয়ে সামৰি ল'বলগীয়া দেৱালয় তীৰ্থস্থান আৰু বুৰঞ্জী প্ৰসিদ্ধ স্থানৰ তালিকাও সন্নিবিষ্ট কৰা হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাজেটত নিৰ্বাচনলৈ লক্ষ্য ৰাখি যুগুতোৱা বাজেটত ধৰ্মীয় অনুভূতিক বিশেষভাৱে প্ৰাধান্য দিয়া হৈছে 2019 আৰু 20 বিত্তীয় বৰ্ষৰ বাজেটখনত অসম দৰ্শন নামেৰে গ্ৰহণ কৰা এই আঁচনিৰ জৰিয়তে ধৰ্মীয় পৰ্যটনক বিশেষ গুৰুত্ব দিছে ৰাজ্য চৰকাৰে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট